ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰি আমি এতিয়া পালোহি পাৰ্লাৰলৈ। কি কাৰণে গৈছিলোঁ আপোনালোকক জনাম বাৰু। আৰু এইফালে গোটেই দিনটো কাম কৰি মেলি মানে কি কাম কৰিলোঁ আজি ভিডিঅ' কৰিবও নোৱাৰিলোঁ, জানেনে, আপোনালোকক জনাবও নোৱাৰিলোঁ। যিহেতু অহাকালিলৈ মহাশিৱৰাত্ৰি, সেইবাবে ঘৰৰ কাম চাম কৰি মেলি আমি গধূলি সময়ত ওলাইছোঁহি বস্তু কেইটামান মানে আৰু বেলপাত, ধতুৰা পাত, ফুল চুল যোগাৰ কৰিবলৈ। যোনদিনা শিৱৰাত্ৰি সেইদিনা ছিঙিব নাপায় বুলি কয়, সেইটো কাৰণে আগতীয়াকৈ ৰেডি কৰি থৈ দিম বুলি ওলাইছিলোঁ। কিন্তু আমি এতিয়া আহি পালোঁহি পাৰ্লাৰ, ভাবিলোঁ অকণমান থ্ৰেডিং কৰি ল'ম বুলি। কিন্তু থ্ৰেডিং কৰি কিনে যিহে বিষালে নহয়, চকুটকু ফুলি গৈছে। এইফালে মই ফাৰ্ষ্টত কৰি কিনে মামুৰ মা পিছফালে কৰি আছে, আৰু মামু চাওকচোন ইমান পুতলাৰ নিচিনা চাই আছিলে। কিন্তু নিজৰ মাকক চাই কিনে থ্ৰেডিং কৰি দিছে যে কি কৰি দিছে বুলি ভাবি তাইৰ ভিতৰত ইমানে কান্দিলে নহয়। মই পিছত আকৌ আগফালে লৈ আহিলোঁ, মানে পাৰ্লাৰৰ বাহিৰত গাড়ী দেখুৱাবলৈ। গাড়ী চাই কিনে তাই একদম চুপচাপ ধুনীয়াকৈ চাই আছে, আৰু কেমেৰাটো খুলিলে মানে অন কৰিলে মানে চাওকচোন হাঁহি থাকে, একদম কেমেৰা ফালে চাই থাকিব। এইফালে ধতুৰা ফুল পাত পাই গ'লোঁ। হা গুচি গ'ল ন। অঁ, আৰু আপোনালোকে শিৱৰাত্ৰি ক'ত ক'ত চাব পাৰোঁ, আমি ক'ত চাম আপোনালোকৰ অহাকালিৰ ভিডিঅ'তে জনাম বাৰু দেই। ঠিক আছে।